নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিব ওলাইছো ইলেকশন প্ৰসেস ইন ইন্ডিয়া, দ্যাট মিন্স দা সিস্টেম অফ ইলেকশন। আজি আমি কি আলোচনা কৰিম? সিস্টেম অফ ইলেকশনৰ ওপৰত আলোচনা কৰিম, নিৰ্বাচনৰ পদ্ধতিৰ বিষয়ে আলোচনা কৰিম আৰু নিৰ্বাচনৰ প্ৰকাৰৰ বিষয়ে ইয়াতে আলোচনা কৰিম। আশা কৰো এই ভিডিওটো আপোনালোকৰ আগন্তুক পৰীক্ষাবোৰত যথেষ্ট সহায় কৰিব আৰু এই ভিডিওটোৰ পৰা আপোনালোকে অলপ হলেও উপকৃত হ'ব বুলি আমি আশাবাদী। সো পলম নকৰাকে আমি ভিডিওটো আৰম্ভ কৰো। সো আমি গম পাও যে ইন্ডিয়া ইজ the largest democratic country, হয় না নহয়? India is the largest democratic country. যেতিয়া ডেমোক্ৰেসিৰ কথা আহে তেতিয়া আমাৰ ইয়াতে দু ধৰণৰ সৰকাৰ চলে, এটা হৈছে সেন্ট্রাল গভর্নমেন্ট আৰু এটা সৰকাৰ হৈছে স্টেট গভর্নমেন্ট, মানে কেন্দ্ৰীয় সৰকাৰ আৰু কি সৰকাৰ? ৰাজ্যিক সৰকাৰ। তো ইয়াতে আমাৰ লিখা আছে ইন্ডিয়া ইজ ডিভাইডেড ইনটু স্টেট। ইন্ডিয়াক আমি ৰাজ্য আৰু ইউনিয়ন টেৰিটৰিজ মানে কেন্দ্ৰীয় শাসিত ৰাজ্য হিচাপে আমি কি কৰিছো ভকাই দিছো। কৈছে ইচ স্টেট হ্যাজ গভর্নর, প্ৰতিটো স্টেটত কি থাকে? ৰাজ্যপাল থাকে। হু সার্ভ দ্য স্টেটস হেড, যোনে কি কৰে ৰাজ্যৰ প্ৰধান সচিব হিচাপে কাৰ্যকাৰী কৰি থাকে। হাউএভাৰ দ্য চিফ মিনিষ্টাৰ ইজ দ্য হেড অফ দ্য পাৰ্টি অৰ পলিটিক্যাল কোলিয়েশন। কৈছে চিফ মিনিষ্টাৰে কি মুখ্যমন্ত্ৰী কি থাকে? পাৰ্টিৰ হেড থাকে। দ্যাট ওন a majority in the regional election, ৰাজ্যিক নিৰ্বাচনত বিজয় হোৱাৰ পিছত কি হয়? চিফ মিনিষ্টাৰ হয়। Next question, the chief minister of state, each state has executive authority within the state and collaborates with the Indian prime minister. ৰাজ্যৰ চিফ মিনিষ্টাৰে কি থাকিব? প্ৰধানমন্ত্ৰীৰ লগত যোগাযোগ কৰিব আৰু প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মতে কাজ কৰিব লাগিব। or their ministers on issues that need both central and the state attention. Other union territories are ruled by someone. Other union territories বিলাকে কি কৰে? union territories মানে কেন্দ্ৰীয় শাসিত ৰাজ্যবোৰ কি কৰে? ruled by someone that the president of India appoints, মানে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিৰ্বাচিত কৰা ব্যক্তিগৰাকীৰ মতে কেন্দ্ৰীয় শাসিত ৰাজ্যবোৰ কি কৰি থাকে? নিজৰ কাম কাজবোৰ চলায়। নেক্সট কৈছে ইয়াতে টাইপস অফ ইলেকশন। তো যেতিয়া আমাৰ কথাটো আহে যে ডেমোক্ৰেসি, তেতিয়া আমি ইতিমধ্যে গম পাইছো যে ভাৰতবৰ্ষত সেন্ট্রাল গভর্নমেন্ট আৰু স্টেট গভর্নমেন্ট আছে। তো সেন্ট্রাল গভর্নমেন্টৰ ক্ষেত্ৰত আমি কি গম পাও? সেন্ট্রাল গভর্নমেন্টৰ ক্ষেত্ৰত ইয়াতে আমি পাইছো সেন্ট্রাল গভর্নমেন্টত পাৰ্লিমেন্টৰ দুটা হাউস থাকে, লোৱাৰ হাউস এণ্ড আপাৰ হাউস। কি থাকিব? লোকসভা আৰু কি থাকে? ৰাজ্যসভা থাকে। সেই কাৰণে মেম্বাৰ্স অফ দা পাৰ্লিমেন্ট ইন ৰাজ্যসভাৰ ইলেকশন হয় আৰু লোকসভাৰ ইলেকশন হয়। নেক্সট আমি পাইছো মেম্বাৰ্স অফ দা স্টেট লেজিসলেটিভ কাউন্সিল। নেক্সট আমি পাইছো মেম্বাৰ্স অফ দা স্টেট লেজিসলেটিভ এসেম্বলি আৰু পাইছো মেম্বাৰ্স অফ দা লোকেল গভৰ্নেন্স বডি। আৰু লাষ্টত লিখিছে বাই ইলেকশন when the seat holders of a particular constituency dies, resigns or is disqualified. তো ইয়াতে কৈছে টাইপস অফ ইলেকশনৰ ভিতৰত মই কিছুমান ইয়াতে নাম মেনশন কৰিছো। কিছুমান ইলেকশনৰ কি ধৰণৰ ইলেকশন হয় তাৰ কথা ইয়াতে উল্লেখ কৰিছো। ৰাজ্যসভা ইলেকশন হয় আৰু লোকসভাৰ ইলেকশন হয়। যেনেকৈ সেন্ট্ৰেলৰ ক্ষেত্ৰত আমি কি পাইছো? ৰাজ্যসভা আৰু লোকসভা পাও। ঠিক একেদৰে আমাৰ স্টেটৰ ক্ষেত্ৰত আমি কি পাও? স্টেট লেজিসলেটিভ কাউন্সিল পাও আৰু স্টেট লেজিসলেটিভ এসেম্বলি পাও। তো স্টেট লেজিসলেটিভ কাউন্সিল মানে হৈছে বিধান পৰিষদ, বিধান পৰিষদ আৰু এসেম্বলি হৈছে বিধান সভা। এতিয়া চাওক স্টেট লেজিসলেটিভ কাউন্সিল কি হৈছে? লেজিসলেটিভ কাউন্সিলটো প্ৰতিটো ৰাজ্যত নাই, গোটেইবোৰ ৰাজ্যত কিন্তু স্টেট লেজিসলেটিভ কাউন্সিল নাই। মন কৰিব লগা কথা হৈছে যে স্টেট লেজিসলেটিভ কাউন্সিলটো ভাৰতবৰ্ষৰ 6টা ৰাজ্যতে আছে। 6 states only have the state legislative council, 6 states। আৰু এই 6টা স্টেট কি আছে? 6টা স্টেট আছে ইয়াতে, আপোনালোকে নামবিলাক লিখি ল'ব পাৰে। 6টা স্টেটৰ নামটো হৈছে অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, কৰ্ণাটকা, মহাৰাষ্ট্ৰ, বিহাৰ আৰু ইউপি। মনত থাকিবনে? অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, কৰ্ণাটকা, মহাৰাষ্ট্ৰ, বিহাৰ আৰু ইউপি। এই 6খন কি আছে? ৰাজ্যতে কি আছে? স্টেট লেজিসলেটিভ কাউন্সিল আছে। As like the parliament has 2 houses, লোকসভা আৰু ৰাজ্যসভা, স্টেটত কি থাকে? দুটা হাউস থাকে। আৰু কি হৈছে ইয়াতে আপোনাৰ লেজিসলেটিভ এসেম্বলি আৰু লেজিসলেটিভ কাউন্সিল।
মনত থাকিবনে তাৰ পিছত ইয়াতে কৈছে মেম্বাৰ অফ দা লোকাল গভৰ্নেন্সৰ মানে ইয়াতে কৈছে যে মিউনিসিপালিটি ভোটবোৰ এইবোৰ হৈ থাকে আৰু নেক্সটত দিছে দা বাই ইলেকশন তাৰ মানে যদি কোনো কনস্টিটুয়েন্সিৰ পৰা কোনো এজন প্ৰাৰ্থীয়ে নিৰ্বাচিত হৈ অহাৰ পিছত তেওঁৰ কি হল মৃত্যু হল বা তেওঁ ৰিজাইন দিলে বা তেওঁ ডিসকোয়ালিফাইড হৈ গল হেবোৰ ক্ষেত্রে আকৌ ৰি ইলেকশন হয় আৰু ৰি ইলেকশনক কি ইলেকশন বুলি কোৱা হয় বাই ইলেকশন বুলি কোৱা হয় নেক্সট টপিকত আছে নেক্সটত কি দিছো নেক্সটত দিছো মেথডস অফ ইলেকশন এতিয়া মেথড অফ ইলেকশনৰ কথা কোৱাৰ লগে লগে ইয়াতে দুটা মেথড আছে এটা হৈছে ফাৰ্স্ট past the post method আৰু এটা হৈছে proportional representation method তো ফার্স্ট past post method কি একদম সিম্পল ল্যাঙ্গুয়েজত যদি আমি বুজিবলৈ যাও সাপোজ যদি পাঁচজন মানুহে পাঁচজন ক্যান্ডিডেটক আমি যদি রানিং ৰেসত দাঁড়িব দিও আৰু যোনে প্ৰথম আহিব তাকে বিজয় বুলি কোৱা হ'ব তো মানে ইয়াতে কৈছে যোনে বেছি ভোট পাব ইয়ে কি হয় বিজয় বুলি ঘোষিত কৰা হয় তো ইয়াতে লিখিছে ইন দি সিস্টেম ইলেকশন আর হেল্ড ইন ইচ কনস্টিটুয়েন্সি এতিয়া কনস্টিটুয়েন্সিৰ শব্দটোৰ অৰ্থ কি বুজাইছে কনস্টিটুয়েন্সি মানে কি এই ভাৰতবৰ্ষত কি কৰিছে ভাৰতবৰ্ষত ডিফারেন্ট কনস্টিটুয়েন্সি কি কৰিছে ভগাই দিছে ভাৰতবৰ্ষ কি কৰিছে ডিফারেন্ট কনস্টিটুয়েন্সি ভগাইছে আৰু প্ৰতিটো কনস্টিটুয়েন্সিৰ পৰা কি থাকে সমষ্টিৰ পৰা এজন প্ৰাৰ্থী কি হয় ইলেকশন খেলিবলৈ নমিনেশন আগবঢ়ায় আৰু যোনজন প্ৰাৰ্থী বেছি ভোট পায় সেই কনস্টিটুয়েন্সিৰ পৰা তেওঁক আমি কি বিজয় বুলি ঘোষণা কৰো তো ইয়াতে লিখিছে হেল্ড ইচ কনস্টিটুয়েন্সি ডিটারমাইন দ্য ইলেকশন কমিশনে ডিটারমাইন কৰি দিয়ে তাতে ইলেকশন কমিশনৰ বিষয়ে আমি এটা সেপাৰেট ভিডিও বনাম এন্ড দ্য উইনাৰ অফ দ্য ওয়ান হু ৰিসিভ দ্য মোস্ট ভোট যোনে বেছি ভোট পাব তেওঁকে আমি কি বুলি কও বিজয় বুলি ঘোষণা কৰো ফার্স্ট পাস দ্য পোস্ট ভোটিং ইজ ইউজড টু ইলেক্ট বোথ দ্য লোকসভা এন্ড ইচ অফ দ্য বিধানসভা তো লোকসভায় হোক বা বিধানসভাতে হোক কি হয় এই সিস্টেম ফলো কৰা হয় দ্য ইলেক্ট্ৰাল মে ভোট অনলি ফৰ দ্য ক্যান্ডিডেট ইলেক্টৰ বিলাকে অকল মাত্ৰ ক্যান্ডিডেটৰ কাৰণে ভোট কৰে দ্য ক্যান্ডিডেট হু ৰিসিভ দ্য মোস্ট ভোট ডিক্লেয়াৰ দ্য উইনাৰ আৰু প্ৰপোৰ্শনাল ৰিপ্ৰেজেন্টেশন সিস্টেমত কি কৈছে দ্য নাম্বাৰ অফ দ্য ভোটস ইজ প্ৰপোৰ্শনালি ডিস্ট্ৰিবিউটেড among the members সদস্যসকলৰ মাজত এটো কি কৰা হয় ডিস্ট্ৰিবিউট কৰা হয় আৰু ইট ফাংশনস ওয়েল ফৰ মাল্টি party system like that where the each party given the weight regardless size and the overall number of votes তো ইয়াতে একদম সিম্পলত মই যদি কও প্ৰথম মেথডটো কি হৈছে ইয়াতে সাপোজ 100 চকলেট ৰাখা হৈছে আৰু কৈছে যোনে বেছি মাৰ্ক পাব সাপোজ যোনে বেছি মাৰ্ক পাব তাক আমি এই চকলেট ভোট দিম তো তিনিজন ক্যান্ডিডেট আছে এ বি আৰু সি তিনিজন স্টুডেন্ট আছে এ পাইছে 45 মার্কস বি পাইছে 30% আৰু সি পাইছে suppose 30% তো ইয়াতে হাইয়েস্ট কিমান কোনে পাইছে এ পাইছে তো গোটেইবোৰ চকলেট কোনে লৈ যাব এ তাৰ মানে এটো কৈছে যোনে এ বেছি পাইছে মানে এ বিজয় বুলি আমি ঘোষণা কৰিলো কিন্তু এটোৱে যদি আমি প্ৰপোৰ্শনাল মেথডত কও তেনেহলে এ যিমান পার্সেন্টেজ পাইছে হিমানখিনি শেয়াৰি ইয়াৰ পৰা পাব তাৰ মানে 45% পাইছে মানে 45 চকলেট ইয়াৰ পৰা পাব তাৰ মানে গোটেইবোৰ চকলেট তাক দিয়া নহব দ্যাট ইজ দা প্ৰপোৰ্শনাল মেথড Next topic is Rajya Sabha election. Rajya Sabha election has the process of indirect election where the state government select the member as per the proportion of seat available. State government নিৰ্বাচন কৰে Rajya Sabha electionৰ কাৰণে কোনে নিৰ্বাচন কৰিব state government. The seat in the Rajya Sabha are allocated according to the proportion of the population. Populationৰ ওপৰত ভিত্তি কৰি প্ৰতিটো ষ্টেটৰ কি কৰে Rajya Sabhaৰ সিটটো কি কৰি দিয়ে ভগাই দিয়ে Next কি কৈছে Uttar Pradesh has the most seats allocated in the Rajya Sabha. Uttar Pradesh সবতকে বেছি সিট allocate কৰা হৈছে because it is the largest population. Uttar Pradeshৰ জনসংখ্যা আটাইতকৈ বেছি এখানে সিটও আটাইতকৈ ইয়াতে বেছি in contrast the state like Nagaland Mizoram sparely populated and have one seat আৰু Nagaland আৰু Mizoramত এখন সিট Rajya Sabha আছে Nextত কৈছে Rajya Sabha can never be dissolved and the members are elected for 6 years Rajya Sabha to কেতিয়াও dissolve কৰা নহয় dissolve মানে কি শেষ হৈ না যায় তাৰ মানে প্ৰতি 6 বছৰ মূৰে কি হয় member সদস্যবিলাক কি থাকে সদস্যবিলাক চেঞ্জ হৈ থাকে নেক্সটত কৈছে they are elected every 2 years by 1/3 এৰে কি কৈছে এটো কথা মন কৰিব লগা আছে dissolve কিয় নহয় সাপোজ মই এক্সাম্পলত লৈছো কে 10 জন ক্যান্ডিডেট আছে 10 জন ক্যান্ডিডেটৰ ভিতৰত 2 বছৰৰ মূৰে 1/3 মানে ইয়াতে মই নট কৰি দিও 9 জন ক্যান্ডিডেট আছে তাৰ 1/3 হলে 3 জন প্ৰতি 2 বছৰৰ মূৰে 3 জনকে চেঞ্জ হৈ থাকিব তো গতিকে ইয়াতে ইয়াৰ
মানে যোনটো সিটটো কমি নাহে গতিকে এই মানে ৰাজ্যসভাটো কেতিয়াও ডিজলভ হৈ নাযায় নেক্সটত কৈছে লোকসভা ইলেকশন লোকসভাত কৈছে the adult citizen of the country elect the members of the Lok Sabha this candidate contest together in their relevant constituencies all adult citizen can vote their respective constituencies তারপর কইছে যে ইয়াতে 18 বছরের উপরত adult 18 বছরের উপরত যুবক হতে কি করে ইয়াতে ভোট প্রদান করে নিজৰ ভোট দিয়ে আৰু নিজৰ কনস্টিটুয়েন্সিৰ পৰা যোনজন ক্যান্ডিডেটে মানে নিৰ্বাচন খেলিবলৈ উঠিছে সেই ক্যান্ডিডেট বোৰক আর যোনটো পছন্দ সেই ক্যান্ডিডেটক বোৰক ভোট প্ৰদান কৰে a candidate who gets elected hold the seat for the 5 years প্রতি 5 বছৰৰ মোৰে মোৰে ইলেকশন হয় এখানে যোনজন ক্যান্ডিডেটে বেছি সিট পায় বেছি ভোট পায় তেও বিজয়ী হয় আৰু কি হয় 5 বছৰৰ কাৰণে নিজৰ সিটটো দখল কৰি ৰাখে দে ওয়ার কল মেম্বার্স অফ দা পার্লামেন্ট আৰু তা কি হয় এমপি বুলি কোৱা হয় মেম্বাৰ অফ দা পার্লামেন্ট বুলি কোৱা হয় নেক্সট কৈছে ইলেকশন টেক প্লেস ওয়ান্স এভরি 5 ইয়ার 5 বছৰ মোৰে মোৰে ইলেকশন হৈ থাকে আৰু কৈছে যে বৰ্তমান 543 member of the Lok Sabha are selected ঠিক আছে 543 Lok Sabha he has selected a total of 131 seat 24.03% reserved for the respective scheduled caste karone reserved for representatives of scheduled caste and scheduled tribes monot thaki mane scheduled কাস্ট আৰু শেডিউল টাইপৰ কাৰণে ৰিজাৰ্ভ সিট থাকে কিমান সিট কেটা সিট থাকে ৰিজাৰ্ভ 131 টা সিট ইয়াতে ৰিজাৰ্ভ হৈ থাকে আৰু লোকসভা কি কোৱা হয় লোৱাৰ হাউস কোৱা হয় ৰাজ্যসভা কি কোৱা হয় আপাৰ হাউস বুলি কোৱা হয় তো পাৰ্লিমেন্টৰ ক্ষেত্ৰত মনত থাকি মানে পাৰ্লিমেন্টৰ দুটা হাউস থাকে লোৱাৰ হাউস এণ্ড আপাৰ হাউস লোৱাৰ হাউস ৰাজ্য লোকসভা আৰু আপাৰ হাউস ৰাজ্যসভা নেক্সটত কৈছে দ্য কিউৰাম ইউজড ফৰ দ্য হাউস ইজ 10% অফ দ্য এন্টায়াৰ মেম্বাৰশিপ নেক্সটত কৈছে স্টেট অ্যাসেম্বলি ইলেকশন তো স্টেট অ্যাসেম্বলি ইলেকশন মানে বিধানসভা তো ইয়াতে কৈছে candidate who can win the election of the state legislative assembly call the members of the legislative assembly আৰু কৈছে the maximum number of members of the legislative assembly is 500 and the minimum strength is of the assembly is 60 candidate who gets elected hold the seat for the 5 years 5 বছৰৰ কাৰণে সেই সিটটো দখল কৰে जिला पंचायत इलेक्शन जिला पंचायत इलेक्शनर বিষয়ে ইয়াতে কৈছে जिला परिषद इज द थर्ड टायर ऑफ द इंडियन पंचायत राज सिस्टम इটো এটা সেপারেট এটা টপিকে আছে इंडियन पंचायत राज सिस्टम द मेंबर्स ऑफ द स्टेट लेजिस्लेचर एंड द इंडियन पार्लियामेंट मेंबर्स कंप्राइजेस द मेंबर्स ऑफ द जिला परिषद जिला परिषद हैज a maximum of 75 members and a minimum of 50 members আৰু কৈছে ইট ইজ হেডেড বাই দ্য প্রেসিডেন্ট এন্ড ভাইস প্রেসিডেন্ট ইলেক্টেড among the members তাৰ মানে এই জিলা পৰিষদৰ এজন প্রেসিডেন্ট থাকে আৰু এজন কি থাকিব ভাইস প্রেসিডেন্ট থাকিব তেও হিয়তৰ নেতৃত্বতে এটো চলি থাকে এন্ড আইএস অফিসার ইজ দ্য চিফ এক্সিকিউটিভ অফিসার আৰু আইএস অফিসাৰে কি থাকে চিফ এক্সিকিউটিভ অফিসার প্রেসিডেন্ট আৰু ভাইস প্রেসিডেন্টৰ ওপৰতে থাকে আইএস অফিসার তেওঁৰ নিৰ্দেশ মৰ্মে কি কৰে জিলা পৰিষদৰ কাম কাজবিলাক চলি থাকে আশা কৰো ভিডিওটোৰ পৰা আপোনালোকে অলপ হলো শিকিবলৈ পাইছে যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ